মোদী চৰকাৰৰ গেৰাণ্টি লৈ দেশৰ প্ৰতিটো পঞ্চায়ততে বিকশিত ভাৰত সংকল্প যাত্ৰা। এই যাত্ৰা ৰাজ্যৰ সকলো বিধানসভা সমষ্টিতে চলিছে আৰু ৰাইজৰ আবেদন নিবেদন গ্ৰহণ কৰা হৈছে। প্ৰতিটো পঞ্চায়ততে মন্ত্ৰী বিধায়কৰ অংশগ্ৰহণ আৰু চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু পদক্ষেপসমূহ অৱগতকৰণ চলিছে। যেনেকে আমাৰ ইয়াতে আছে PNRD থাকিব, য'ত আমি ঘৰৰ কাৰণে বা আমি অৰুণোদয় আঁচনিৰ কাৰণে কাগজ আহিছে বা অন্যান্য তেনেকুৱা যিবিলাক বিভাগ আছে সেই বিভাগসমূহলৈকে আপোনালোকে যাব শান্তিভাৱে, মানে উৎপাত নকৰিব। লাগিলে অকণমান দেৰি হ'লেও আমাৰ যিবিলাক বিভাগীয় অফিচাৰ্ছ আছে সেই অফিচাৰসকলে আপোনালোকক সহযোগিতা কৰিব। সোমবাৰে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ পঞ্চায়তত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক বিনোদ হাজৰিকাই অংশগ্ৰহণ কৰে। জনতাই শিলদল ভাঙি হাতত একোখন আবেদন লৈ চৰকাৰৰ নিৰ্দেশত ৰাজ্যৰ পদূলিত উপস্থিত হোৱা চৰকাৰী প্ৰতিটো বিভাগত জমা দিলে। লাহোৱালৰ ৰমাই পঞ্চায়তত আৰু তিমনা গাঁও পঞ্চায়তত দেখা গ'ল হাজাৰ হাজাৰ ৰাইজ। কোনোবাই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, কোনোবাই কৃষি সাহায্য, কোনোবাই যদি স্বাস্থ্য বীমা কৰাব পৰা নাই সেইবোৰো পঞ্জীয়ন কৰা হৈছে। দুয়োটা পঞ্চায়তত দেশৰ হিতাৰ্থে সকলোৱে 5টাকৈ শপত গ্ৰহণ কৰাৰ লগতে দৃশ্যশ্ৰাব্য ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ ভাষ্য শুনা দেখা যায়। সংকল্প যাত্ৰাৰ আজি ৰমাই গাঁও পঞ্চায়তত এই মোদী গেৰাণ্টি গাড়ীখন ইতিমধ্যে পঞ্চায়তত উপস্থিত হৈছে। আপোনালোকে দেখা পাইছে ইয়াত হাজাৰ হাজাৰ মানুহ ইতিমধ্যে আজি এই অনুষ্ঠানটোত উপস্থিত আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে স্বাস্থ্য বিভাগৰ আমাৰ এডিশ্যনেল ছেক্ৰেটাৰীও ইয়াত উপস্থিত আছে আৰু আমাৰ লাহোৱাল সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া উপস্থিত আছে। ইয়াত এই পঞ্চায়তত আমি বহুত সমস্যা ইতিমধ্যে সমাধান কৰিছোঁ ৰমমৰীয়া গাঁও পঞ্চায়তত। তথাপি আজি হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত এইকাৰণে হৈছে, হয়তো কোনোবাই অন্ন সুৰক্ষা আঁচনিৰ যোগেদি 5 কেজি চাউল পাই আছে, তেওঁ হয়তো কিষাণ সন্মান নিধিৰ পইচাও পাই আছে, কিন্তু তেওঁ ভাবিছে যে মোৰ ঘৰৰ কাষৰ মানুহজনে উজালা আঁচনিৰ যোগেদি এটা গেছ পাইছে, ময়ো পাব লাগিব। তেনেকৈ হয়তো তেওঁলোক মনোভাৱ লৈছে, কোনোবা হয়তো মাছ পুহিব বিচাৰিছে। তো তেনেকৈ প্ৰত্যেক বিভাগৰ আমি ইয়াত কাউণ্টাৰো খুলিছোঁ আৰু ইয়াত ৰাইজেও যাতে তাত পঞ্জীয়ন কৰায় তাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ। কাৰণ ইয়াত আপোনালোকে নিশ্চয় গম পাইছে যে মোদী গেৰাণ্টিত এইখিনি কথা কোৱা হৈছে, যদি কোনোবা গাঁও এখনত কাৰেণ্ট নাই, কোনোবা এজন ব্যক্তিৰ ঘৰত যদি এতিয়ালৈকে তেওঁৰ ঘৰত হয়তো লাইটৰ ব্যৱস্থাও হোৱা নাই, হয়তো বিকলাংগ যিটো পেঞ্চন পাব লাগে সেইটো পোৱা নাই, এনেকুৱা হয়তো বহুত মানুহ ইয়াত তেনেকুৱা ধৰণৰ ব্যক্তিও আহিছে, আমাৰ শুভাকাংক্ষীসকলো আহিছে। আৰু মই আশা ৰাখিছোঁ আমি ইয়াত প্ৰায় 12-15টা কাউণ্টাৰ খুলিছোঁ, এই কাউণ্টাৰত গৈ নিজৰ নিজৰ সমস্যাবিলাক পঞ্জীয়ন কৰাওক, সেইটো আমি কামনা কৰিছোঁ। আজি ৰমাই গাঁও পঞ্চায়তত বিকশিত সংকল্প যাত্ৰাত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ লাইভ টেলিকাষ্টত আজি এই ৰমাই গাঁও পঞ্চায়তৰ পৰা আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ মহিলা আইসকল, হাজাৰ হাজাৰ ৰাইজ ইতিমধ্যে আহি ইয়াত সমবেত হৈছে। এটাই উদ্দেশ্য, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে যি বিকশিত সংকল্প যাত্ৰাৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষত ইতিমধ্যে আমাৰ বিভিন্ন সমস্যাই জৰ্জৰিত হৈ থকা, যেনেকৈ মই এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ পোৱা নাই, লগে লগে ইয়াতে PNRD বিভাগ থাকিব, তাত তেওঁলোকে এপ্লিকেশ্যন দিব লাগে, ৰেজিষ্টাৰ হ'ব এইটো। ঠিক সেইধৰণে মই কোনোবাই PM কিষাণ পোৱা নাই, তাৰ লগে লগে কৃষি বিভাগত সেইটো ৰেজিষ্ট্ৰেশ্যন হ'ব। ঠিক সেইধৰণে আমাৰ উজালা স্কীমৰ যোগেদি এতিয়া বৰ্তমান চলি থকা যিখন স্কীম উজালা, বহুতৰ ঘৰত এতিয়া হয়তো ৰন্ধন গেছ নাথাকিব পাৰে, সেইখিনি তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ফেজ ৱাইজত তেওঁলোকে সকলোকে দিয়াৰ ব্যৱস্থা কৰিছে। মই ভাবোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পঞ্চায়তলৈ নি পেলাই ৰাইজৰ পদূলিলৈকে নিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰা হৈছে। কাৰণ বহু সময়ত আমি দেখা পাওঁ যে বিধায়কৰ ওচৰলৈ যোৱা হয় বা পঞ্চায়তৰ সভানেত্ৰীৰ ওচৰলৈ যোৱা হয় এটা গৃহ বিচাৰি, কিন্তু এগৰাকী পঞ্চায়তৰ সভানেত্ৰী বা সভাপতিয়ে বা বিধায়কে বা সাংসদে ঘৰ দিব নোৱাৰে। 2011 চনৰ জিঅ' টেকৰ ভিত্তিত ইতিমধ্যে ঘৰবিলাক দিয়াৰ ব্যৱস্থা আছিল, কিন্তু আমাৰ বহু দুখীয়া মানুহে এতিয়ালৈকে তেওঁলোকে গৃহ পাবৰ কাৰণে সক্ষম হোৱা নাই। তো সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে আমাৰ অসম চৰকাৰে
ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিবৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছে আৰু মে' মাহৰ পৰা ইয়াক লঞ্চ কৰা হ'ব। এতিয়া মই ভাবোঁ ইয়াৰ পৰা আমাৰ সৰ্বসাধাৰণ গাঁৱৰ কৃষকৰ পৰিয়ালেই হওক বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ পৰিয়ালসকলে ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব। আৰু আজি ইয়াতে ৰেচন কাৰ্ড নথকা বহু লোক আহিব। আমি 16-17 তাৰিখৰ ভিতৰত আমি 100ৰ ভিতৰত 100জনকেই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা প্ৰত্যেককে ৰেচন কাৰ্ড দিয়াৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে তাৰ যোগেদি আয়ুষ্মান ভাৰতখনৰ কাৰ্ডখন পাব, চাউল পাব তেওঁলোকে। মই ভাবোঁ ইয়াৰ পৰা আমাৰ সৰ্বসাধাৰণ গাঁৱৰ কৃষকৰ পৰিয়াল আৰু বাগিচা চাহ শ্ৰমিকৰ পৰিয়ালসকলে ইয়াৰ পৰা যথেষ্ট